স্বাগতম জানাইছো সকলোকে MS Wordৰ নতুন এটা ভিডিঅ'লৈ। আজি আমি এইটো ভিডিঅ'ত MS Wordৰ লেআউট অপচনৰ ভিতৰত যি কলম অপচন কেইটা থাকে এই কলম অপচন কেইটা কেনেকৈ ইউজ কৰিব পাৰো সেইটো চাম। এই কোৱেশ্চনটো খুব আহি আছিল আপোনালোকৰ ফালৰ পৰা যে আমি একেটা পেজতে কেনেকৈ ডাবল কলমো লগাব পাৰো, দেন থাৰ্ড কলম বা তিনিটা কলমো লগাব পাৰো বা সিঙ্গেল কলমো লগাব পাৰো। ইয়াত এটা চেম্পল আছে MS Wordৰ সিঙ্গেল পেজৰ। যদি ইয়াত আপোনালোকে মন কৰে চাব ওপৰত এই পাৰ্টটো প্ৰথম যি পেৰাগ্ৰাফ আছে প্ৰথম পেৰাগ্ৰাফটো সিঙ্গেল কলামত আছে। এগেইন তাৰপিছত তিনিটা কলাম আছে, এইটো এটা কলাম, এইটো 2 নম্বৰ, এইটো 3 নম্বৰ। এগেইন পিছৰটো এটা কলামতে আছে আৰু তাৰ পিছৰ যিখিনি আছে এইখিনি আকৌ কন্টেন্টখিনি দুটা, এটা ইয়াত আৰু ইয়াত সেকেন্ড, অৰ্থাৎ দুটা কলাম আছে। ৰাইট, আমি এইটো কেনেকৈ কৰিব পাৰো তাৰ কাৰণে আমি MS Wordৰ নতুন এটা পেজ খুলি লৈছো। ওকে, এইটো এখানে থাকক, মই নতুন পেজ খুলি লৈছো। মই ইয়াত অলপ কি কয় জুম আউট কৰি লৈছো যাতে আপোনালোকে গোটেই পেজ দেখি পায়। আপোনালোকে ভিডিঅ'ৰ যি কোৱালিটি আছে কোৱালিটিটো অলপ ইনক্ৰিজ কৰি ল'ব। মই ইয়াত ৰেন্ডম কিছুমান পেৰাগ্ৰাফ এড কৰিব বিচাৰো, তাৰ কাৰণে যিটো ফৰ্মুলা আছে বা ফাংচন আমি ইকুৱেল দি RAND লিখিম, তাৰপিছত ব্ৰেকেট ওপেন কৰি মই ধৰি লৈছো 5টা পেৰাগ্ৰাফ ল'ম। ইয়াত ব্ৰেকেট ক্লোজ, এণ্টাৰ কৰিছো। ইয়াত 5টা পেৰাগ্ৰাফ হৈ গৈছে। এতিয়া মই সাইজটো অলপ কমাই লওঁ আৰু গোটেই টেক্সটখিনি জাস্টিফাই কৰি লওঁ। ঠিক আছে, এতিয়া চাওক ইয়াত 5টা পেৰাগ্ৰাফ আছে। মই প্ৰথম পেৰাগ্ৰাফটো কালাৰটো অলপ সলনি কৰি দিছো, ৰেড কৰি দিছো। সেকেন্ড পেৰাগ্ৰাফ আৰু থাৰ্ড পেৰাগ্ৰাফ মই বেলেগ এটা কালাৰ কৰি লৈছো যাতে আপোনালোকে বুজি পায়। ওকে, কৰি লৈছো। এতিয়া মোৰ সেকেন্ড পেৰাগ্ৰাফ আৰু থাৰ্ড পেৰাগ্ৰাফ কি কৰিব লাগিব যে ইয়াত ডাবল কলম বা থাৰ্ড কলম তিনিটা কলম আমি দিব লাগে। আমি এইটো প্ৰথমতে সিলেক্ট কৰি লম। সিলেক্ট কৰাৰ পিছত পেজ লেআউট যিটো অপশন আছে তাত যাম, দেন যি কলামছ আছে তাত যাম। তাৰপিছত ইয়াত 3 কৰি দিলে হ'ব। 3 কৰি দিয়াৰ লগে লগে তিনিটা কলমত ভাগ হৈ গ'ল। দেন এগেইন যদি মই পিছৰ পেৰাগ্ৰাফটো দুটা কলমত দিব বিচাৰো, মই ইয়াত কৰি চাও হয় নে নহয়। মই দুটা কলম দিছো, দুটা কলমত ধুনীয়াকৈ হৈ গৈছে। আকৌ পিছৰখিনি ফাৰ্ষ্ট এটা সিঙ্গেল কলমত হৈ আছে। এতিয়া বহুত ক্ষেত্ৰত কি দেখিবলৈ পোৱা যায় যে এই কলম কেইটাৰ ভিতৰত মানে সাইডত এটা লাইন দেখিবলৈ পোৱা যায়, ষ্ট্ৰেট লাইন। এইটো আমি কেনেকৈ দিব পাৰো, আমি কলমছত যাম, মোৰ কলমছ অপশন যাম। তাৰ পিছত ইয়াত অপশন পাব যিবিলাক প্ৰিসেট হৈ থাকে 1 2 3 লেফট আৰু ৰাইট, সেইখিনিতো গম পাইছে, এইখিনি বাই ডিফল্ট থাকে। আপোনালোকে যদি 4টা কলম দিব বিচাৰে ইয়াত নাম্বাৰটো ইনক্ৰিজ কৰি দিলে হ'ব। 4 বুলি যদি ইনক্ৰিজ কৰি দিয়ে চাব ইয়াত 4টা কলম হৈ গ'ল। ওকে, গ্ৰীনখিনি চাব 4টা কলম হৈ গ'ল। মই কন্ট্ৰল Z কৰি দিছো। তাৰ পিছত মই কৈছিলো ষ্ট্ৰেট লাইনৰ কথা। ষ্ট্ৰেট লাইন যদি লাইন বিটুইন এটা অপশন পাব, লাইন বিটুইন অপশনটো ক্লিক কৰিলে তাৰপিছত যদি ওকে কৰে তেতিয়া চাব ইয়াত ধুনীয়াকৈ লাইন ষ্ট্ৰেট লাইন হৈ গৈছে। দেন এগেইন যদি পিছৰ পেৰাগ্ৰাফ যি আছে পিছৰ কলম দুটাটো যদি মই লাইন বিটুইন দিব বিচাৰো তাতো দিব পাৰিম। কলমছত যাম, দেন মোৰ কলমছ, দেন লাইন বিটুইন, তাৰপিছত ওকে কৰিম। একেবাৰে সহজ। এইটো কুৱেৰি আহি আছিলে আপোনালোকৰ যে একেটা পেজত কেনেকৈ সিঙ্গেল ডাবল আমি কলম ইউজ কৰিব পাৰো। মোৰ কলমত গৈ পিনে পাৰিব। মইতো সিলেক্ট কৰি ডাইৰেক্ট 3 কলম 2 কলম এনেকৈ কৰি দিছো, হৈ গৈছে। যদি নহয় তেতিয়াহ'লে মোৰ কলমছত গৈ পিনে আপোনালোকে তাত কৰিব পাৰিব আৰু এপ্লাই টু দিছ সেকশন সিলেক্ট কৰি ল'ব। ঠিক আছে, তাৰপিছত আৰু এটা কুৱেৰি আছিলে যে যদি আমাৰ কম কিবা কন্টেন্ট থাকে, ধৰি লৈছো যে মোৰ ইয়াত 3টা পেৰাগ্ৰাফ আছে, মই পুনৰ ইয়াত সাইজটো অলপ বঢ়াই লৈছো। ওকে, মই ইয়াত 3টা পেৰাগ্ৰাফ লওঁ, ফাংচন লগাই লৈছো ইকুৱেল টু RAND ব্ৰেকেট ওপেন, দেন 3, দেন ব্ৰেকেট ক্লোজ, এণ্টাৰ। জাস্টিফাই কৰি লওঁ। জাস্টিফাই কৰি লৈছো। 3টা কলম আছে, সৰি 3টা পেৰাগ্ৰাফ আছে আৰু মই 3টা কলমত সেইটো নিব লাগে। মই যদি গোটেই টেক্সট সিলেক্ট কৰো, সিলেক্ট কৰাৰ পিছত পেজ লেআউটত গৈ কলম অপশনত গৈ 3 কৰো, তেতিয়া ইয়াতটো হৈ গৈছে। কিন্তু যদি ইয়াত আৰু কম থাকে, ধৰি লৈছো যে ৱৰ্ড কি কয় ৱৰ্ড একেবাৰে কম, পেৰাগ্ৰাফটো ৱৰ্ড একেবাৰে কম, মই ইয়াত কমাই দিছো কিবা ৱৰ্ড। ওকে, মই ইয়াৰ পৰা কমাই দিছো কিছুমান, দেন এণ্টাৰ প্ৰেছ কৰিছো। এগেইন সেকেন্ড পেৰাগ্ৰাফৰ পৰা অলপ কমাই দিছো,
আৰু থাৰ্ড পেৰাগ্ৰাফৰ পৰা অলপ কমাই দিছোঁ থাৰ্ড পেৰাগ্ৰাফৰ ফুল ষ্টপ য'ত আছে তাৰ পৰা মই কমাই লৈছোঁ অ'কে এতিয়াতো ইয়াত কম আছে ৰাইট এতিয়া তিনিটা কলমটো হোৱা নাই নহয় জানো তিনিটা কলম হোৱা নাই তেতিয়া আমি কি কৰিব লাগে আমি এটা উপায় আছে তো আমি ইয়াত এণ্টাৰ প্ৰেছ কৰিব লাগিব ধৰি লৈছোঁ মই ইয়াত এণ্টাৰ প্ৰেছ কৰিছোঁ তাৰপিছত ছেকেণ্ড কলমত আহি গৈছে আকৌ ছেকেণ্ড পেৰাগ্ৰাফৰ ক'ৰবাত শেষত গৈ পিনে মই পুনৰ এণ্টাৰ প্ৰেছ কৰিব লাগিব ধৰি লৈছোঁ মই এই ফুল ষ্টপৰ পিছত এণ্টাৰ প্ৰেছ কৰিছোঁ তেনেকৈ হৈ গৈছে তেনেকৈ আমি কৰিব পাৰোঁ কিন্তু আমি তেনেকৈ নকৰি আৰু এটা উপায় আছে উপায়টো কি মই ইয়াত দেখাই লৈছোঁ পুনৰ পেৰাগ্ৰাফ এড কৰি লৈছোঁ তিনিটা অ'কে ইয়াত তিনিটা পেৰাগ্ৰাফ আছে এইটো হৈছে ফাৰ্ষ্ট পেৰাগ্ৰাফ দেন এইটো হৈছে ছেকেণ্ড পেৰাগ্ৰাফ গ্ৰীণ কৰি দিছোঁ আৰু থাৰ্ড পেৰাগ্ৰাফটো ব্লেক থাকক এতিয়া আমি কি কৰিব লাগিব ফাৰ্ষ্ট পেৰাগ্ৰাফটোৰ পিছত কাৰ্চৰ আনিব কাৰ্চৰ অনাৰ পিছত ফাৰ্ষ্ট পেৰাগ্ৰাফটো হ'ল আমি তাৰ আগতে কি কৰি ল'ব পাৰোঁ আমি কলমটো চিলেক্ট কৰি চাব পাৰোঁ ইয়াত যদি কলম দুটা কলম হৈছে আমি চাব পাৰোঁ বা দুটা কলম নহয় আমাৰ তিনিটা লাগিব ৰাইট আমি তিনিটা লৈ লৈছোঁ তিনিটা লোৱাৰ পিছত কি কৰিব ফাৰ্ষ্ট পেৰাগ্ৰাফ যিটো আছে ফাৰ্ষ্ট পেৰাগ্ৰাফ কমপ্লিট হোৱাৰ পিছত কাৰ্চাৰ থ'ব দেন পেজ লেআউটত যাব পেজ লেআউটত ব্ৰেকছ অপশ্যন থাকিব ব্ৰেকছ অপশ্যনত গৈ আপুনি কলম বুলি চিলেক্ট কৰিব যিটো কলম অপশ্যন আছে সেইটো চিলেক্ট কৰিব এইটো চিলেক্ট কৰাৰ লগে লগে এইটো চাব ছেকেণ্ড কলমত গুচি গ'ল অ'কে দেন এগেইন ছেকেণ্ড পেৰাগ্ৰাফটো শেষত কাৰ্চাৰ থ'ব দেন এগেইন ব্ৰেকছ যাব তাৰপিছত আকৌ কলম চিলেক্ট কৰিব এতিয়া কি হ'ব থাৰ্ড কলমত গুচি যাব আপুনি এইটো এৰেঞ্জ কৰি ল'ব পাৰিব ইয়াত আমি এণ্টাৰ প্ৰেছ নকৰিলে হ'ব এতিয়া একেবাৰে থাৰ্ড পেৰাগ্ৰাফৰ শেষত গৈছোঁ শেষত গৈ যদি মই এণ্টাৰ প্ৰেছ কৰিছোঁ এণ্টাৰ প্ৰেছ কৰিলে আমি যিয়ে লিখোঁ চাব এই থাৰ্ড পেৰাগ্ৰাফতে হৈছে নহয় জানো যিমানে এণ্টাৰ প্ৰেছ কৰিছোঁ থাৰ্ড কি কয় তৃতীয় কলমটোতে বহিছে এতিয়া মই বিচাৰোঁ যে ইয়াত বহিব লাগিব ক'ত বহিব লাগিব এতিয়া মই য'ত নিছোঁ মাউচৰ কাৰ্চাৰ তাত বহিব লাগে অ'কে ধৰি লৈছোঁ মই ইয়াত বহিব লাগে য'ত মই নিছোঁ তাৰ কাৰণে কি কৰিব লাগিব আমি থাৰ্ড পেৰাগ্ৰাফৰ শেষত কাৰ্চাৰ ৰাখি দেন ব্ৰেকছত যাম ব্ৰেকছত গৈ যিটো কণ্টিনিউ অপশ্যন আছে ছেকশ্যন ব্ৰেকৰ তাত কণ্টিনিউ অপশ্যন পাব কণ্টিনিউ অপশ্যনত যাব তাৰপিছত ইয়াত আপুনি যিকোনো লিখিব পাৰিব যদি ধৰি লৈছোঁ মই ইয়াত কিবা লিখিব বিচাৰোঁ এইটো চব কিবা আমি ইয়াতে লিখিব পাৰিছোঁ অ'কে এইটো তাৰ আগতে এতিয়াতো তিনিটা কলমত গুচি গ'ল চিলেক্ট হৈ আছে তাৰ আগতে কি কৰি ল'ব লাগিব কলমটো ছিংগল কলম কৰি ল'ব পাৰে এইটো বা আগত কৰিব পাৰে বা পিছত কৰিলেও কোনো কথা নাই চিলেক্ট কৰি অ'কে আই হোপ এইটো বুজি পাইছে আৰু ইন বিটুইন লাইন যদি দিব বিচাৰে তেতিয়াহ'লেও দিব পাৰিব নিজৰ ইচ্ছামতে আপোনালোকে কলমৰ যিটো চাইজ আছে সেইখিনিও ছেট কৰিব পাৰিব আপুনি কলম অপশ্যনত গৈ মোৰ কলম দেন ইয়াত যিটো উইথ এণ্ড স্পেচিং আছে এইটো ইকুৱেল কলম উইথ বুলি আছে এইটো আপুনি আনচেক কৰি নিজৰ ইচ্ছামতে যে ফাৰ্ষ্ট কলমটো কিমান থ'ব বিচাৰে ছেকেণ্ডটো কিমান থ'ব বিচাৰে থাৰ্ডটো কিমান থ'ব বিচাৰে এইটো কৰিব পাৰে অ'কে আই হোপ আপোনালোকে এইটো বুজি পাইছে একো ডাউট নাই এতিয়াৰ পৰা আমি কলম কেনেকৈনো ভাগ কৰিব পাৰোঁ একেটা পেজতে ছিংগল কেনেকৈ থ'ম ডুৱেল কেনেকৈ থ'ম দেন তিনিটা কলম কেনেকৈ থ'ম এইটো নিশ্চয় বুজি পাইছোঁ যদি কিবা ডাউট থাকে তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত জনাই দিব ভিডিঅ'টোত আৰু ভিডিঅ'টো কেনেকৈ পাইছে আপোনালোকে জনাবলৈ আপোনালোকৰ মতামত নাপাহৰিব লগতে আপোনালোকক জনাব বিচাৰিছোঁ যদি আপোনালোকে এডিআৰ স্কিল টেষ্টৰ কাৰণে মক টেষ্ট বিচাৰে তেতিয়াহ'লে আমাৰ ইয়াত 15টা প্ৰেক্টিছ পেপাৰ উপলব্ধ আছে মিনিমাম 99 ৰুপিজ আপোনালোকে পে' কৰিলে 15টা প্ৰেক্টিছ পেপাৰ এক্সেছ কৰিব পাৰিব আৰু যদি আপোনালোকে চাব বিচাৰে যে কুৱেশ্যন কোৱালিটি কেনেকুৱা লেভেল কেনেকুৱা তেতিয়াহ'লে টেলিগ্ৰাম যিটো চেনেল আছে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে টেলিগ্ৰাম চেনেলত ভিজিট কৰি PDF এটা পাব প্ৰেক্টিছ পেপাৰত তাত 3টা প্ৰেক্টিছ ছেট ফ্ৰী আছে এই 15টাৰ ভিতৰত তাতে গৈ আপোনালোকে 3টা ফ্ৰী অফ কষ্ট প্ৰেক্টিছ কৰিব পাৰিব অ'কে আৰু আপোনালোকৰ যদি কোনো কুৱেৰি থাকে অন্য কিবা কুৱেশ্যনো থাকে তেতিয়াহ'লে ডেছক্ৰিপশ্যনত অন্য এটা লিংক আছে গুগল ফৰ্মত তাত গৈ পিনে আপোনালোকৰ কুৱেৰিজকেইটা টাইপ কৰি ছাবমিট কৰি দিব অ'কে তেতিয়াহ'লে আজি ভিডিঅ'টো ইয়াতে ছাম আপ কৰিছোঁ পুনৰ নতুন এটা ভিডিঅ' লৈ আহিম ধন্যবাদ